ইন্টাৰডে ট্ৰেডিং আপুনি কেনেকৈ কৰিব মই ডিমেট একাউণ্টত আপোনাক পুৰা প্ৰেক্টিকেলি দেখাই দিম কেনেকৈ ষ্টক এটা বাছি উলিয়াব লাগে কেনেকৈ বাই কৰিব লাগে ষ্টপ লছ ক'ত লগাব লাগে আৰু মোষ্ট ইম্পৰ্টেণ্ট ষ্টপ লছ আপুনি কেনেকৈ টেইল কৰিব মই ডিটেইলছ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখাম গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ঠিক আছে আৰু যদি আপুনি ফাৰ্ষ্ট টাইম ষ্টক মাৰ্কেটত আহিছে তেতিয়াহ'লে আপুনিতো এটা ডিমেট একাউণ্ট খুলিবই লাগিব ডিমেট একাউণ্ট খোলা প্ৰচেছটো একেবাৰে ইজি মই এইটো এঞ্জেল ওৱানৰ ডিমেট একাউণ্ট লৈছোঁ সো এঞ্জেল ওৱানৰ ডিমেট একাউণ্ট আপুনি ফ্ৰীতে খুলিব পাৰিব সো মই তলত এটা লিংক দি দিম তাতে গৈ পেলাই আপুনি ফ্ৰীতে ডিমেট একাউণ্ট এটা খুলি ল'ব আগে ঠিক আছে সো ডিমেট একাউণ্টটো খুলি লোৱাৰ পিছত এইটো এক্টিভেট হওঁতে 2-3 দিনমান টাইম লাগিব যেতিয়া এক্টিভেট হ'ব আপুনি খোলাৰ লগে লগে এইখন উইণ্ডো দেখা পাব ঠিক আছে তাৰপিছত তলত দেখা পাইছে ন 4-5টা মান আপুনি বাটন দেখা পাইছে মানে ট্যাব দেখা পাইছে ইয়াতে আহি পেলাই প্ৰথমতে আপুনি একাউণ্টছত আহিব লাগিব কাৰণ আপুনি পইচা এড কৰিব লাগিব তো এড কৰিবলৈ হ'লে আপুনি একাউণ্টছত আহিব আহি পেলাই ইয়াতে ওপৰ চাওক এড ফাণ্ডছ বুলি অপশ্যনটো আছে ঠিক আছে ইয়াতে এবাৰ ক্লিক কৰি দিব সো মই অলৰেডি ফাণ্ড ইয়াতে এড কৰি থৈছোঁ গতিকে আজি মই আৰু এড নকৰোঁ এতিয়া ষ্টক আপুনি বাছিব লাগিব নহয়নে কোনটো ষ্টকত আপুনি ইণ্টাৰডে ট্ৰেড কৰিব এইটো কিন্তু সবতছে এটা ডাঙৰ কাম সো এঞ্জেল ওৱানত বিৰাট ধুনীয়া এটা স্ক্ৰিনাৰ আছে সেইটো স্ক্ৰিনাৰ মই আপোনালোকক দেখাই দিওঁ কেনেকৈ ষ্টক বাছি উলিয়াব ঠিক আছে সো হোমত আহিব হোমত অহাৰ পিছত এইখিনিত চাওক টপ গেইনাৰ্ছ বুলি এটা অপশ্যন আছে ঠিক আছে আপুনি ইণ্টাৰডে ট্ৰেড কৰিবলৈ হ'লে মোমেণ্টাম বিচাৰিব লাগিব নহয়নে যোনবিলাক ষ্টক দৌৰি আছে যোনবিলাক ষ্টক ভালকৈ ওপৰলৈ দৌৰিছে বা তললৈ নামি আছে সেইবিলাক ষ্টকত যদি ট্ৰেড কৰে তেতিয়াহে আপুনি প্ৰফিটেবল হ'ব গতিকে গেইনাৰ্ছত আপুনি যোনবিলাক ষ্টক বিচাৰি পাব সেইবিলাক মোমেণ্টাম থকা ষ্টক ঠিক আছে সো সিম্পলি আপুনি সেইবিলাক ষ্টকতে ট্ৰেড কৰিব লাগিব ইয়াতে চাওক টপ গেইনাৰ্ছ কোনবিলাক ষ্টক আজি গেইনাৰ হৈ আছে ইয়াতে আহিছে ভেৰক ইঞ্জিনিয়াৰিং ফ্যাক্ট এনেকৈ ষ্টকবিলাক আহিছে কিন্তু যদি আপুনি এজন নতুন ট্ৰেডাৰ হয় মই ইনিচিয়েলি কম আপুনি লাৰ্জ কেপ ষ্টকতে ট্ৰেড কৰিব এইবিলাকত চাওক সাইডত লিখা আছে না স্মল কেপ মিড কেপ এনেকৈ আপুনি লাৰ্জ কেপ ষ্টক বিচাৰিব লাগিব লাৰ্জ কেপ ষ্টকবিলাক অলপমান কম ৰিস্কি হয় ঠিক আছে সো ইয়াতে যেনেকৈ মই এটা ষ্টক বিচাৰি পাইছোঁ এইটো হ'ল লাৰ্জ কেপ ষ্টক IDBI সো এইটো ষ্টকত আমি ট্ৰেড কৰিব পাৰোঁ এতিয়া কোনখিনি জায়গাত আপুনি এন্ট্ৰি কৰিব সো সেইটোৰ কাৰণে আপুনি চাৰ্টটো খুলি চাব লাগিব সো IDBI ষ্টকটোত মই ইয়াতে এবাৰ ক্লিক কৰি দিলোঁ তাৰপিছত চাৰ্টটো খুলিবলৈ হ'লে ইয়াতে চাৰ্ট বুলি অপশ্যনটো আহিছে ঠিক আছে সো মই ইয়াতে এবাৰ ক্লিক কৰি দিম এতিয়া চাওক ইয়াৰে 5 মিনিট চাৰ্টটো খুল খালে ঠিক আছে সদায় আপুনি 5 মিনিট চাৰ্টে খুলিব আৰু এতিয়াতো অলৰেডি 12টা পাৰ হৈ গ'ল আপুনি ট্ৰেড কৰিলে ইণ্টাৰডে বিশেষকৈ ৰাতিপুৱা ভাগত কৰিব 9:15 পৰা আৰম্ভ কৰি 10টা 10:30টা ঠিক আছে সেইখিনি সময়ত মোমেণ্টাম থাকে সেইখিনি সময়ত ট্ৰেড কৰিবলৈ ভাল সো যিয়ে নহওক আপুনি যদি এতিয়া ট্ৰেড কৰে তেতিয়াহ'লে ক'ত ট্ৰেড কৰিব লাগিব মানে কোনখিনি জায়গাত বাই কৰিব লাগিব এতিয়ালৈকে যোনটো হাই বনাইছে সেইটো এটা ৰেজিষ্টেন্স হিচাপে কাম কৰে যেনেকৈ এই লেভেলটো এইটো এটা হাই বনাইছে ন এইখিনি জায়গাত সো এইটো এটা ৰেজিষ্টেন্স সো এইটো ৰেজিষ্টেন্স যদি ব্ৰেক কৰে তেতিয়া ইয়াত আপুনি বাই কৰিব পাৰিব ঠিক আছে আৰু আপুনি যদি ৰাতিপুৱা ভাগত ট্ৰেড কৰিলে হয় তেতিয়াহ'লে ক'ত কৰিব লাগিলে হয় মই সেইটো দেখাই দিছোঁ ঠিক আছে চাওক আজি 9:15ত মাৰ্কেট এইখিনি জায়গাত ওপেন হৈছে ন এইখিনি জায়গাত ওপেন হৈছে এইটো প্ৰথম কেণ্ডেল তাৰপিছত হাই বনাই আছে মানে ওপৰলৈ গৈ আছে মোমেণ্টাম আছে তাৰপিছত এইটো হাই বনাইছে তো আমি যদি এন্ট্ৰি কৰোঁ তেতিয়াহ'লে এই হাইটোৰ ওপৰত বাই অৰ্ডাৰ প্লেচ কৰিব লাগিব অৰ্ডাৰটো কেনেকৈ প্লেচ কৰিব লাগিব সেইটো মই দেখাম সো যদি বাই কৰে এইখিনি এইটো হাইৰ ওপৰত বাই কৰিব লাগিব তাৰমানে আপুনি কোনটো জায়গাত এন্ট্ৰি লগাব লাগিব মই দেখাই দিছোঁ এইখিনি জায়গাত ঠিক আছে মই আপোনাক দেখাই দিছোঁ এইখিনি জায়গাত এইটো হাই বনাইছে হাইৰ ওপৰত ঠিক আছে তাৰমানে 98.5 সো আপুনি লাগিলে 99ত এন্ট্ৰি লগাব পাৰে ঠিক আছে সো 99 বা 98.5ত যদি এন্ট্ৰি লগালে হয় আপোনাৰ এন্ট্ৰি হৈ গ'ল হয় কেতিয়া মই দেখাই আছোঁ লাহে লাহে চাওক ষ্টকটো ওপৰলৈ গৈ আছে এইটো চাওক প্ৰায় 10:30টা মান বজাত আপোনাৰ এন্ট্ৰি হৈ গ'ল হয় এইখিনি জায়গা ঠিক আছে 10:30টা নহয় 10:50ত সো আপনি যেহেতু এইটো চান্স মিস কৰিছে একো নাই মার্কেটত এনেকুৱা চান্স আপোনাৰ মিস হৈ থাকিব নেক্সট টাইম যদি এন্ট্ৰি কৰিব লগা হয় তেতিয়াহলে এগেইন আপুনি হাইটো চাব লাগিব
এতিয়া নেক্সট হাই ক'ত নেক্সট হাই বনাইছে এইখিনিত দেখিছেনে এইখিনি জেগাত হাই বনাইছে ঠিক আছে 10 100 and 100.23 সো এইখিনি জেগাত হাই বনাইছে ঠিক আছে সো যদি আপুনি অৰ্ডাৰ প্লেস কৰে 100.5ত এন্ট্ৰি লগাব পাৰে ঠিক আছে সো এইটো যদি মিস কৰিছে তেতিয়া হলে এতিয়া আপুনি লাস্ট হাই মানে ডে হাই এতিয়া লৈকে এইটো হাই বনাইছে ঠিক আছে এইখিনি তো এতিয়া যদি এন্ট্ৰি আপুনি কৰিব বিচাৰিছে তেতিয়া হলে প্ৰায় 102 মানত এটা বাই অৰ্ডাৰ প্লেস কৰিব লাগিব ঠিক আছে কিন্তু হা এতিয়া ট্ৰেড লব নালাগে তথাপিও মই দেখাই দিছো কেনেকৈ আপুনি বাই এন্ট্ৰি লগাব সো বাই কৰিবলৈ হলে ইয়াতে দেখাই পাইছে বাই অপশনটো আছে সিম্পলি বাই যাবাৰ ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত যেতিয়া আপুনি ইন্টাৰডে কৰিব না ইন্টাৰডে কৰিবলৈ হলে এই ইন্টাৰডেটো সিলেক্ট কৰি লব লাগিব ঠিক আছে এই যে ইন্টাৰডে এটো সিলেক্ট কৰিলে ইয়াত দেখা পাইছে ন 5x মানে আপুনি 5 গুণ লেভাৰেজ পাব 1 লাখ টকা যদি আপোনাৰ একাউণ্টত আছে আপুনি 5 লাখ টকা ষ্টক কিনিব পাৰিব ঠিক আছে সো তাৰ পিছত আপুনি নাম্বাৰস অফ শেয়াৰস ইয়াতে দিব লাগিব দেন প্ৰাইস দিব লাগিব আৰু চাওক এন্ট্ৰি কৰোতে না সদায় আপুনি লিমিট এন্ট্ৰি কৰিব দে মাৰ্কেট নিদিব মাৰ্কেট দিলে মানে কারেন্ট প্ৰাইসত বাই হৈ যাব সো লিমিট এন্ট্ৰি লগাই দিব আমি যেহেতু 102 টকাত বাই কৰিম সো 102 টকা দি প্লাই লিমিট দিব লাগিব ঠিক আছে সো সবতছে প্ৰথমতে মই ইন্টাৰডেটো সিলেক্ট কৰি ললো ইন্টাৰডে সিলেক্ট কৰাৰ পিছত এতিয়া আমি নাম্বাৰস অফ শেয়াৰস দিম সো নাম্বাৰস অফ শেয়াৰস মই 100 দিছো ফৰ দা টাইম বিং এতিয়া ইয়াতে চাওক আপুনি 100 দিয়াৰ লগে লগে মাৰ্জিন ৰিকোয়াৰ্ড কিমান আহিছে হেতু দেখাইছে 2000 টকা সো ষ্টক এটাৰ দাম এতিয়া কিমান চলি আছে 100 টকা চলি আছে আপুনি যদি 102 টকাত কিনে কাৰণে 100টা ষ্টক কিনিবলৈ হলে কিমান টকা লাগিব প্ৰায় 10000 মান কিন্তু মাৰ্জিন ইয়াতে 2000 দেখাইছে ঠিক আছে সো ইন্টাৰডে ট্ৰেডিংত হেতু ভাল বেনিফিট মানে পুৰা ক্যাপিটাল দিব নালাগে 5 টাইমস আপুনি লেভাৰেজ পাই যাব ঠিক আছে এতিয়া আপনি কি কৰিব লাগিব ইয়াতে প্ৰাইসটো দিব লাগে কোনটো প্ৰাইসত বাই কৰিব বিচাৰিছে আপনি যেহেতু 102 টকাত বাই কৰিব বিচাৰিছে গতিকে ইয়াতে যদি আপনি 102 বুলি লিখি দিয়ে না তেতিয়া হলে কারেন্ট মার্কেট প্ৰাইসতে বাই হৈ যাব সেই কাৰণে লিমিট অৰ্ডাৰত বাই কৰিবলৈ হলে আপনি এইটো চুজ কৰিব লাগিব দে স্টপ লস অৰ্ডাৰ ঠিক আছে স্টপ লস অৰ্ডাৰ কেনেকৈ চুজ কৰিব মই দেখাই দিছো বাওঁফালে এইটো দেখা পাইছে না এটা স্লাইড অপশন আহিছে সো ইয়াতে এবাৰ আপনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো এনাবল হৈ গল ঠিক আছে সো কিমান প্ৰাইসত আমি বাই কৰিম ইয়াতে দুটা প্ৰাইস আপনি দিব লাগিব এটা হল ট্ৰিগাৰ প্ৰাইস এটা হল লিমিট প্ৰাইস মানে কোনটো প্ৰাইসত আপোনাৰ অৰ্ডাৰটো ট্ৰিগাৰ হ'ব আৰু কোনটো প্ৰাইসত আপোনাৰ অৰ্ডাৰ এক্সিকিউট হ'ব ঠিক আছে সো আমি যেহেতু 102 টকাত কিনিম সো 101 টকা 80 পইচা ইমান টকা ট্ৰিগাৰ হ'ব আৰু 102 টকাত আমাৰ বাই হৈ যাব ঠিক আছে দি প্লাই এতিয়া আপনি সিম্পলি প্লেস বাই অৰ্ডাৰত ক্লিক কৰি দিয়ক ঠিক আছে সো ইয়াতে মই এনেকে ক্লিক কৰি দিলো আমাৰ অৰ্ডাৰ প্লেসড হৈ গল ঠিক আছে এতিয়া অৰ্ডাৰটো প্লেসড হৈ গল কোড দেখা পাব আপোনাৰ অৰ্ডাৰটো প্লেস হৈছে নে নাই এইটো তলত দেখা পাইছে অৰ্ডাৰস সো সিম্পলি ইয়াতে আপনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এইটো সব পেন্ডিং বুলি লিখা আছে না মানে অৰ্ডাৰটো এতিয়া এক্সিকিউট হোৱা নাই পেন্ডিং হৈ আছে কিমানত এন্ট্ৰি কৰিছো মানে কিমান এন্ট্ৰি দিছো 101 টকা 80 পইচা ঠিক আছে 101 টকা 80 পইচাৰ পৰা 2 টকা লৈকে ঠিক আছে সো যদি অৰ্ডাৰটো এক্সিকিউট হৈ যায় তেতিয়া হলে হেইটো বস্তু আপনি কোড দেখা পাব এইটো পজিশনছত ঠিক আছে আৰু স্টপ লস কেনেকৈ লগাব লাগিব হেতু মই দেখাই দিছো আৰু এতিয়া যেহেতু 102 টকা যাবলৈ বহুত টাইম আছে এতিয়া না যায় মই কারেন্ট মার্কেট প্ৰাইসত বাই কৰি পেলাই স্টপ লসটো কেনেকৈ লগাবলৈ হেতু দেখাই আছো ঠিক আছে সো এগেইন আমি অৰ্ডাৰছত যাম গৈ পেলাই এটো মই মার্কেট অৰ্ডাৰ দি পেলাই বাই কৰি লওঁ ইয়াতে গৈ পেলাই মই এডিট অৰ্ডাৰ কৰি দিম ঠিক আছে এইটো এডিট অৰ্ডাৰ সো এডিটত যাম গৈ পেলাই এতিয়া মই মার্কেট কৰি দিম ঠিক আছে মার্কেট কৰি দিলে কি হ'ব এতিয়া আমাৰ কারেন্ট প্ৰাইসতে বাই হৈ যাব ঠিক আছে এইটো সব আমাৰ এতিয়া অৰ্ডাৰ ওকে এক্সিকিউট হোৱা নাই এতিয়া ওকে আমি যে স্টপ লস অৰ্ডাৰ দিছো হেইটো কাৰণে লোৱা নাই গতিকে আমি কি কৰিম এইটো এবাৰ মই ক্যান্সেল কৰি দিম ক্যান্সেল অৰ্ডাৰ তাৰ পিছত মার্কেট অৰ্ডাৰত গৈ পেলাই মই অৰ্ডাৰটো এক্সিকিউট কৰি দেখাই দিম ঠিক আছে সো এগেইন মই ষ্টকটোত যাম ইয়াতে টপ গেইনাৰ্ছত গৈ পেলাই আমি কোনটো ষ্টক লৈছিলো IDBI বেংক দেন মই চাৰ্টত যাম চাৰ্টটো চালু 102 টকাত বাই কৰিব লাগে
সো সিম্পলি মই ইয়াতে বাই কৰি দিম কোয়ান্টিটি দিলো 100 এন্ড এতিয়া মই কিন্তু মার্কেট অর্ডার দিম ঠিক আছে সো প্লেস বাই অর্ডার সো এতিয়া চাওক আমাৰ অর্ডার এক্সিকিউট হৈ গৈছে অর্ডার প্লেসড এন্ড এক্সিকিউট বুলি লিখা আছে দেখিছে না ইয়াত ওকে এতিয়া এগেইন আমি কোড যাব লাগিব অর্ডারছত যাম অর্ডারছত গৈ পেলা আমি গম পাম যে আমাৰ অর্ডারটো এক্সিকিউট হৈছে নে নাই এতিয়া দেখা পাইছে না পেন্ডিংত একো নাই ইয়াতে খালি হৈ আছে সো যদি আপনি এক্সিকিউটরত যায় তেতিয়া হলে আপনি গম পাবো আপোনাৰ অর্ডারটো এক্সিকিউট হৈ গৈছে এইটো সব ইয়াতে অর্ডারটো এক্সিকিউট হৈ গৈছে কিমান দামত কিনিছো এটো ইয়াতে লিখা আছে আৰু এতিয়া আপোনাৰ কিমান প্ৰফিট হৈছে লস হৈছে হেতু চাবলৈ হলে আপনি পজিশনছত যাব লাগিব পজিশনছত গলে আপনি গমে পাবো কিমান প্ৰফিট বা লস হৈ আছে ঠিক আছে এতিয়া আমাৰ একো প্ৰফিট বা লস হোৱা নাই ইয়াতে সব 00 দেখা আছে তাৰমানে আমাৰ প্ৰফিট আৰু লস একো হোৱা নাই ঠিক আছে তাৰমানে প্ৰাইস মুভ কৰা নাই ওকে এতিয়া চাওক 9 টকা লস হৈ আছে স্টপ লস যদি লগাব লাগে কেনেকে স্টপ লস লগাব মই আগে চাৰ্টত দেখাই দিম কোনখিনি জায়গাত স্টপ লস লগাব লাগে চাওক স্টপ লস লগাবলৈ হলে আপনি সদায় সুইং লোত লগাব লাগিব ইমিডিয়েট সুইং লো আৰু ইমিডিয়েট সুইং লো কোড ইমিডিয়েট সুইং লো ইয়াতে আপনি ক্লিয়ারলি দেখা পাইছে এইটো হল ইমিডিয়েট সুইং লো ঠিক আছে সো এইখিনি জায়গাত এনেও বাই কৰিব নালাগে আপনি বাই কৰিলে এইখিনিত কৰিব লাগিছিল নহয় নে এইখিনি জায়গাত ঠিক আছে তাৰনে 102 টকা মানত বাই কৰিব লাগিছিল সো 102 টকাত বাই কৰিলে আপনি ইয়াতে স্টপ লস লগাব লাগিল এইখিনি মানে কোড 100 টকা 50 পয়সা ঠিক আছে সো মই 100 টকা 50 পয়সাত স্টপ লস তো লগাই দেখাই দিও কেনেকে স্টপ লস তো লগাব ঠিক আছে সো আগে আপনি পজিশনছত যাব লাগিব পজিশনছত যাবলৈ হলে অর্ডারছত যাব লাগিব সো অর্ডারছত ক্লিক কৰিলো এন্ড দেন আমি আহিম কোড পজিশনছত আহিম পজিশনছত তো দেখা পাইছে এতিয়া আমাৰ লস হৈ আছে অলপমান সো স্টপ লস লগাবলৈ হলে সিম্পলি আপনি এইটো পজিশনছতে যিকোনো জায়গাত আপনি এ জায়গাত এনেকে ক্লিক কৰি দিব ঠিক আছে সো মই ইয়াতে এবাৰ ক্লিক কৰি দিলো এই ইয়াতে দেখা পাইছে না স্টপ লস বুলি মই এটো গুছাই দিছো এইটো স্টপ লসত এবাৰ ক্লিক কৰি দিও ঠিক আছে আমি কিমানত স্টপ লস লগাম মই স্টপ লসত ক্লিক কৰি দিলো ইয়াতো এগেইন আপনি কিন্তু দুটা প্রাইস দিব লাগিব এটা ট্রিগার প্রাইস আৰু এটা লিমিট প্রাইস ঠিক আছে সো ট্রিগার প্রাইস কিমান ট্রিগার প্রাইস তো সদায় অলপমান ডাঙৰ হ'ব লাগিব ঠিক আছে ডাঙৰ মানে জিমানত আমি স্টপ লস লগাব বিচাৰিছো তাতকে অলপ ওপৰত সো 100 টকা 50 পয়সা তো সো 100 টকা 50 পয়সায় মই ৰাখিছো 100 টকা 50 পয়সা হ'ব আমাৰ ট্রিগার প্রাইস আৰু লিমিট তো চাওক নিজে নিজে আহি গৈছে ঠিক আছে সো যদি নাহে আপনি ইয়াতকে অলপমান কম দি দিব মানে 105 টকা অলপমান কম দি দিব ইয়াত 100 টকা 50 পয়সা হলে 100 টকা 0.45 বা 48 দিব পাৰে ঠিক আছে এতিয়া আপনি কি কৰিব সিম্পলি আপনি প্লেস সেল অর্ডার ইয়াতে এবাৰ টিপি দিয়ক ঠিক আছে সো আমাৰ স্টপ লস লাগি গল স্টপ লস লাগিছে নে নাই হেতু আপনি কোড গম পাবো এগেইন ইয়াতে চাওক পেন্ডিং বুলি আহিছে না পেন্ডিং মানে এইটো অর্ডার এতিয়া আমাৰ এক্সিকিউট হোৱা নাই আৰু যদি এক্সিকিউট হৈ গল হয় তেতিয়া হলে আপনি ইয়াতে দেখা পালে হয় ঠিক আছে সো ওকে এনেকে আপনি ট্রেড কৰিব লাগিব স্টপ লস তো আপনি লগাব লাগিব আৰু যদি স্টপ লস আপনি মডিফাই কৰিব বিচাৰে তেতিয়া হলে কেনেকে কৰিব লাগিব এগেইন সিম্পলি আপনি ইয়াতে আহিব পেন্ডিং অর্ডারছত আহিব আহি পেলাই সিম্পলি যিকোনো জায়গাত ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপনি এডিট বা মডিফাই অর্ডার বুলি দেখাই পাবো দেখিছে এইটো এডিট অর্ডার সো ইয়াতে আহি পেলাই এবাৰ এডিট কৰি দিও ঠিক আছে সো এডিট কৰিলো এডিট কৰিবলৈ হলে ইয়াতে আপনি ভ্যালুটো সিম্পলি চেঞ্জ কৰি দিও কিমানত এডিট কৰিব বিচাৰিছে সো ইমানত কৰিব বিচাৰিছে তেতিয়া হলে এটো অলপমান কমাই দিব লাগিব সো মই 20 পয়সা দিছো ঠিক আছে দেন আপনি সিম্পলি এইটো আপডেটত ক্লিক কৰিব লাগিব ঠিক আছে সো আপডেটত ক্লিক কৰি দিলো আমাৰ অর্ডার মডিফাই হৈ গল ঠিক আছে এতিয়া আপনি ধৰি লওক এক্সিট কৰিব বিচাৰিছে এক্সিট কৰিবলৈ হলে সিম্পলি আপনি যদি পজিশনছত গৈ পেলাই এক্সিট কৰে তেতিয়া হলে কিন্তু এক্সিট নহব ঠিক আছে কি কৰিব লাগিব আপনি আগে পেন্ডিং অর্ডারছত আহিব মই দেখাই দিছো মই পজিশনছত আহিলো আহি পেলাই ইয়াতে যদি মই এক্সিট এট মার্কেট বুলি দিও এইটো কনফার্ম বুলি মাৰিম এক্সিট নহব ওকে এক্সিট হৈ গৈছে দে বাই চান্স যদি এক্সিট নহয় তেতিয়া হলে আপনি কি কৰিব লাগিব এক্সিট নহলে আপনি এইটো অর্ডারছত আহিব আহি পেলাই পেন্ডিংত আহিব ঠিক আছে পেন্ডিংত আহিব সো কেতিয়াবা এনেকুৱা হয় মানে পেন্ডিং যদি অর্ডার থাকে তেতিয়া হলে আপনার এক্সিট নহয় সো ইয়াতে পেন্ডিংত আহি পেলাই আপনি অর্ডারটো আগে ক্যান্সেল কৰিব লাগিব ঠিক আছে
সো ইয়াতে আপনি পেন্ডিং অৰ্ডাৰবিলাক দেখাই পাব সিম্পলি আপনি এবাৰ ট্যাপ কৰি দিব তাৰপিছত কেনসেল অপশনটো আহিয়ে যাব ঠিক আছে সো যিয়ে নহওক এতিয়া আমাৰতো একো অৰ্ডাৰ নাই সব চাওক ইয়াত এক্সিকিউট হৈ গৈছে ইয়াতে মই ৰাতিপুৱা এটা ট্ৰেড লৈছিলোঁ তাত অলপমান প্ৰফিট পাইছিলোঁ আৰু ইয়াতে সেইকাৰণে দেখাই আছে প্লাছ 368 rupees সো যিয়ে নহওক মই জাষ্ট প্ৰসেসটোহে দেখাইছোঁ প্ৰফিট লছটো আপনি এতিয়া চাব নালাগে সো এনেকে আপনি অৰ্ডাৰ প্লেস কৰিব পাৰিব ঠিক আছে কিন্তু হা যদি আপনি নাজানে টেকনিক্যাল চাৰ্ট কি হয় কেনেকে এনালাইসিস কৰিব লাগে তেতিয়া হলে কিন্তু আপনি আগে সেইবিলাক শিকি ল'ব লাগিব সো যিয়ে নহওক এনেকে আপনি ট্ৰেড কৰিব লাগিব আৰু হা এঞ্জেল ওৱানৰ ডিমেট একাউণ্ট লিংক মই তলত দি দিছোঁ ফ্ৰীতে খুলিব পাৰিব আৰু কিবা যদি কুৱেৰি থাকে এটোৰ ওপৰত কমেন্ট বক্সত লিখি পেলাই জনাব মই নিশ্চয় তাৰ উত্তৰটো দি দিম সো আজিলৈ ইমানে থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং টিল দ্য এন্ড